ৰঙিয়াত আৰক্ষীৰ জালত দুই কুখ্যাত মোবাইল চোৰ ডিমু দুৱক আৰু কয়া আৰক্ষীৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে আটক কৰে দুই কুখ্যাত চোৰক। বৃহস্পতিবাৰে দিনৰ ভাগত ৰঙিয়াৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই কৌশলৰে লুটিছিল 16টাকৈ মোবাইল। ঘটনা সংক্ৰান্তত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে ৰঙিয়া থানাত তৰিছিল গোচৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই চোৰসহ 14টা মোবাইল উদ্ধাৰ কৰে। উৎপল কলিতা আৰু জ্যোতিৰ্ময় কলিতাক বৰ্তমান ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30। ডিজিটেল ৱৰ্ল্ডৰ পৰা তাৰমানে 60টা মোবাইল ব্লেকমেইলিং কৰি কিনে লৈ গৈছিলে, চিটিং বাজ কৰি কিনে। তাৰপিছত এতিয়া আমাৰ ৰঙিয়া থানাৰ সহযোগত আৰু ডিমু থানাৰ সহযোগত আৰু কয়া থানাৰ সহযোগত তিনিখন থানাৰ সহযোগত আমি চোৰকেইটা কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। বাৰাংহাটীৰ চুপুৰিবাৰী গাঁৱৰ পৰা আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। এইটো আমাৰ 18 তাৰিখে চুৰ হৈছিলে। তাৰপিছত আমি যোৱাকালি ৰাতি তেওঁলোকক কৰায়ত্ব কৰিলোঁ। চুৰ হোৱা কথাটো আমি তেওঁলোকৰ CC কেমেৰা ভিডিঅ' ফুটেজ আমি শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰাৰ পিছত তাৰপৰা সেই ভিডিঅ' ফুটেজত তাৰমানে আমাক অলপমান ভালকৈ আৰু বেলেগ ফটো বিচাৰিলে। ভিতৰতে তেওঁলোকে তাৰমানে তেনেকৈ আৰু বাইকখনৰ আমি ভিডিঅ' ফুটেজ দিলোঁ। তেনেকৈ তাৰমানে চোৰজনক আমি চিনি পাবলৈ সক্ষম হ'লোঁ। বৰ্তমান এতিয়া 14টা মোবাইল উদ্ধাৰ হৈছে আৰু 2টা মোবাইল উদ্ধাৰ হোৱা নাই। সেই 2টা মোবাইলৰ 16টা মোবাইল আছিলে আৰু এতিয়া 14টা মোবাইল উদ্ধাৰ হৈছে আৰু 2টা মোবাইল আছে। সেই 2টা মোবাইলৰ IME নম্বৰ আমি থানাত দিয়া হৈছে। সেই 2টা ক্ৰেক কৰি কিনে সেই 2টাকো উদ্ধাৰ কৰিব বুলি মোৰ আশা এটা আছে।